নমস্কাৰ। কুণ্ডলিত লগ্নৰ পৰা আমাৰ নৱম স্থানটোৱে হ'ল আমাৰ ভাগ্যস্থান। এই স্থানৰ পৰা আমাৰ ভাগ্যৰ বিচাৰ কৰোঁ আমি। এই স্থানত যদি শুভ গ্ৰহ থাকে তেনেহ'লে সেই জাতকৰ জীৱনত অতি সোনকালে সৌভাগ্যৰ উদয় হয়। এইখন জন্মকুণ্ডলী মই ল'লোঁ। ইয়াত লগ্ন হ'ল তুলা লগ্ন। ইয়াৰ নৱম স্থানটো হ'ল মিথুন ৰাশি আৰু ইয়াৰ অধিপতি হ'ল গ্ৰহ বুধ। আৰু এই স্থানত যদি আমাৰ গুৰু থাকে অৰ্থাৎ বৃহস্পতি থাকে তেনেহ'লে সেই জাতক 16 বছৰ বয়সতেই তেওঁৰ ভাগ্য উদয় হয়। আৰু যদি সূৰ্য থাকে তেনেহ'লে তেওঁৰ 22 বছৰ বয়সত ভাগ্য উদয় হয়। চন্দ্ৰ যদি থাকে তেনেহ'লে 24 বছৰ বয়সত তেওঁৰ সৌভাগ্যৱান হয়। শুক্ৰ থাকিলে তেওঁৰ 25 বছৰ বয়সত ভাগ্য উদয় হয়। আৰু যদি মংগল থাকে 28 বছৰ বয়সত তেওঁৰ ভাগ্য উদয় হয়। বুধ থাকিলে 32 বছৰ বয়স লাগে আৰু শনি থাকিলে 36 বছৰ বয়সত তেওঁৰ ভাগ্যৰ উদয় হয়। সকলোখিনি ক্ষেত্ৰত তেওঁ লাভৱান হয়। আৰু এই কুণ্ডলীখন মকৰ লগ্নৰ এই কুণ্ডলী, ইয়াত মংগল আৰু ৰাহু আছে নৱম স্থানত। এই জাতকৰ ভাগ্য উদয় 28 বছৰত হ'ব, কাৰণ মংগল আছে। কিন্তু ৰাহু লগত থকা কাৰণে তেওঁৰ ভাগ্য উদয় ক'ত হ'ব? বিদেশৰ পৰা হ'ব। বিদেশৰ পৰা তেওঁৰ আৰ্নিংছ হ'ব। বিদেশৰ পৰা বা তেওঁৰ শ্বেয়াৰ বজাৰৰ পৰা বা তেওঁ ইউটিউবৰ ফালৰ পৰা এনেধৰণৰ ফালৰ পৰা তেওঁ যথেষ্ট লাভৱান হয়। ধন্যবাদ।